কেমেৰাৰ আগত নহয়, আপোনালোকে আলোচনাৰ মৰ্মে 8খন ডিক্লেয়াৰ কৰিম বুলি কৈছে। কেমেৰাৰ আগত নহয়, গৌৰৱ গগৈয়ে কিন্তু 100খন খেলিম বুলি কৈ দিলে কেমেৰা। নাই, আমি নকৰোঁ, আমি কেমেৰাৰ আগত নকৰোঁ। আমি দলে নিজেই এটা প্ৰিন্সিপল, এটা নীতি আমি ঠিক কৰি ৰাখিছোঁ। কথা বতৰা পাতিম, তাত আমি যুক্তিৰে আমি সকলো কথা ক'ম। আমাৰ লগত ডিবেট হ'ব পাৰে, আমাৰ লগততো আদৰ্শৰ পাৰ্থক্য আছে কংগ্ৰেছৰ লগত, স্পষ্টকৈ কৈছোঁ। আগতেও আছিলে, আজিও আছে, ভৱিষ্যতেও থাকিব। আদৰ্শ আৰু দৰ্শনৰ কোনো আমাৰ মিল নাই কংগ্ৰেছৰ লগত আৰু বাওঁপন্থীৰ লগত। কিন্তু এই সময়ত দেশৰ সংকটৰ সময়ত ভোট বিভাজনটো ৰোধ কৰিবৰ কাৰণে একেলগে আগবাঢ়িছোঁ। সেইকাৰণে দলে আমি নীতি ঠিক কৰিছোঁ যে আমি আসন যিমান বিচাৰিম সেই সম্পৰ্কত লৈ আমি যুক্তি দিম। আমি বিভিন্ন ধৰণৰ ঐতিহাসিক পটভূমিৰ কথা ক'ম, উইনিবিলিটি ফেক্টৰৰ কথা আলোচনা কৰিম, কৈ আমি তাত ডিবেট হ'ব, আমাৰ বিতৰ্ক হ'ব। কিন্তু সিদ্ধান্ত যেতিয়া হ'ব তেতিয়া আমি আহি ৰাইজক ক'ম। আমি কেতিয়াও আগতীয়াকৈ অনাহুত বিতৰ্কৰ মাজলৈ নাযাওঁ। বিভিন্ন সময়ত এনেকুৱা পৰিৱেশ আহিছে, আমাৰ মাজলৈও তেনেকুৱা আহিছে, কিন্তু সকলো পৰিৱেশ আমি সংযমেৰে আমি চাই দেখিছোঁ যে আমি যুক্তিৰে আগবাঢ়িব লাগিব। আৰু সেইকাৰণে সকলোকে আমি এইটো কথা বাৰে বাৰে আহ্বান জনাই থাকোঁ। আপোনালোকে নিশ্চয় দেখিছে যে সকলোৱে সংযম হৈ কাম কৰিব লাগে। ইটো দলে সিটো দলৰ প্ৰতি সন্মান, বুজা পৰা, এইবোৰ নহ'লে কেতিয়াও গোটেই প্ৰক্ৰিয়াটো মানে একতাৰ পৰিৱেশটো, মিত্ৰতাৰ পৰিৱেশটো কেতিয়াও ফলপ্ৰসূ আৰু শক্তিশালী নহয়। সময় নাই, কিন্তু আপোনাৰ ইলেকশ্যন আলোচনা চলি আছে। সিদ্ধান্তৰ কাৰণে অলপ 2-এটা দিন লাগিছে। বিজেপি বহুত আগবাঢ়ি গ'ল দেখোন এতিয়া। বিজেপি আগবাঢ়ি যোৱাটো মানে বিজেপিয়ে নিজে কৈ থকা নেৰেটিভ। তেওঁলোকে চৰকাৰী ধনবোৰ এতিয়া মানে বিভিন্ন আঁচনি বিলাই আছে, তাৰ কাৰণে তেওঁলোকে ভাবিছে চৰকাৰী পইচা লৈ ইলেকশ্যন কেম্পেইনিং কৰাটো সহজ। কিন্তু তেওঁলোকেওতো এজিপিৰ লগত এতিয়ালৈকে চিট শ্বেয়াৰিং কৰিছে নেকি? বিজেপিয়ে ঘোষণা কৰিছে নেকি যে আমি এজিপিক ইমান দিলোঁ? তেওঁলোকৰ মাজত ডিবেটটোতো আমি কেতিয়াও আলোচনা কৰা নাই। এজিপিয়ে কৈ আছে ইমানখন খেলিম, বিজেপিয়ে কৈ আছে ইমান নিদিওঁ, সেইবোৰতো আলোচনাৰ বিষয় হ'ব লাগে। গতিকে চিট শ্বেয়াৰিঙক লৈ তেওঁলোকৰ মাজতো হোৱা নাই, কিন্তু তেওঁলোকে কেম্পেইনিং চৰকাৰী আঁচনিক দি আছে, ঘোষণা কৰি আছে, সেইটো তেওঁলোকৰ পাৰ্ট অফ ইলেকশ্যন কেম্পেইনিং ধৰণে তেওঁলোকে কৰিব খুজিছে। অখিল গগৈ কিন্তু প্ৰাৰ্থী ডিক্লেয়াৰ কৰি দিলে কিবা ঠাইত আলোচনা, এইটো তেখেতে সিদ্ধান্ত লৈছে। আমাৰ নিজৰ দলৰ ফালৰ পৰা আমি এটা কথা ক'ম যে বিজেপিক উৎখাত কৰিবলৈ আমাৰ দলৰ যিমান শক্তি আছে, শক্তি বহুত বেছি নহ'ব পাৰে, যিমান আছে সীমিত শক্তি হ'ব পাৰে, কিন্তু আমি সৰ্বোচ্চ উজাৰি যুঁজিম। এইটো আমি সততাৰে যুঁজিম। ৰাজনীতিটো মানুহৰ কাৰণে কৈছোঁ, অসমৰ মানুহৰ কাৰণে কৈছোঁ। সেইকাৰণে অসমৰ জনগণে বিচৰা ধৰণে আমি কামটো কৰিবলৈ আমি ইচ্ছুক।